কলকাতা এখন ভাৰতবৰ্ষৰ এনেকুৱা এখন ৰাজ্য যি ৰাজ্যত মুখ্যমন্ত্ৰী এগৰাকী নাৰী, যি ৰাজ্যত মুখ্যমন্ত্ৰী নিজেই এগৰাকী নাৰী, সেই দেশত নাৰীৰ বিৰুদ্ধে হোৱা প্ৰতিটো অত্যাচাৰ, প্ৰতিটো লজ্জাজনক ঘটনা বৃদ্ধি হোৱাটো এটা খুব আচৰিত কথা বা খুব অত্যন্ত চিন্তনীয় বিষয়। 1947 চনৰ 15 আগষ্টত আমাৰ দেশ ভাৰতবৰ্ষ স্বাধীন হৈছিল। কিন্তু এই স্বাধীনতা আচলতে সকলোৰে বাবে একে আছিল। কিয়নো আজি প্ৰশ্ন হৈছে আমাৰ দেশৰ প্ৰতিগৰাকী মহিলাৰ, প্ৰতিগৰাকী নাৰীৰ। তেওঁলোকে অনুভৱ কৰিছে, তেওঁলোকে এই স্বাধীন ভাৰতত থাকিও পৰাধীনতাৰ অনুমান পাইছে, পৰাধীনতাৰ অনুভৱ তেওঁলোকৰ মনলৈ আহিছে। কিয়নো তেওঁলোকে যেতিয়া ৰাস্তাৰে খোজকাঢ়ি যায়, তেওঁলোকৰ এনেকুৱা নালাগে যে তেওঁলোকে এখন স্বাধীন দেশৰ নাগৰিক। তেওঁলোকৰ মনত অনুভৱ হয় তেওঁলোকে এতিয়াও পৰাধীনতাৰ কবলত জীয়াই আছে। তেওঁলোকৰ মনত জাগ্ৰত হয় কিছুমান ভয়, কিছুমান আশংকা, যিয়ে তেওঁলোকক বাধ্য কৰায় যে তেওঁলোক সঁচাকৈ পৰাধীন। কিয়? এইটো আচলতে কিয় হৈছে? বলাৎকাৰ বা ৰেপ এটা খুব দুখাত্মক ঘটনা, যাৰ বাবে প্ৰতি বছৰে প্ৰতিদিনে কিমানজনী ছোৱালী বা কিমানজনী মহিলা মৃত্যুমুখত পৰিছে, কিমানজনী ছোৱালী ধ্বংসাত্মক দিশত গতি কৰিছে, যাৰ বাবে গোটেই ভাৰতবৰ্ষত কিমানটা ফেমিলি বা কিমান ঘৰ মানুহ ধ্বংস মুখত পৰিছে বা ধ্বংস হ'বলগীয়া হৈছে। কিন্তু কিয় ইমান দুখাত্মক ঘটনাবিলাক হৈ আছে প্ৰতিদিনে? সঁচাকৈ ইয়াৰ কোনো পৰিত্ৰাণৰ উপায় নাই নেকি? ভাৰত এই উপমহাদেশত সঁচাকৈ কোনো এনেধৰণৰ আইনী ব্যৱস্থা নাই নেকি, যিয়ে এই ঘটনাত ভুক্তভোগী হোৱা প্ৰতিগৰাকী নাৰীৰ অকষ্টকৰ ন্যায় ব্যৱস্থা আনিব পাৰে? আমাৰ ভাৰতবৰ্ষখনৰ সেই বিশাল সংবিধানখনৰ কোনো এটা অনুচ্ছেদত সেই বিষয়ে একো লিখা নাই নেকি সঁচাকৈয়ে? কিন্তু এতিয়া প্ৰশ্ন হ'ল, ন্যায়ৰ বাবে আমি কি কৰা উচিত? আজি কলকাতাত মৌমিতা ৰেপক লৈ এক সাংঘাতিক আন্দোলনৰ সৃষ্টি হৈছে। জাষ্টিছ ফৰ মৌমিতা। আচলতে ইমান ডাঙৰ ঘটনা এটাৰ বাবে ইমান যে প্ৰটেষ্ট কৰিবলগীয়া হৈছে, ইয়াৰ কাৰণ আচলতে কি? ইমান গভীৰভাৱে প্ৰটেষ্ট কিয় কৰিব লগা হৈছে? আচলতে আমাৰ ভাৰতবৰ্ষৰ আইনী ব্যৱস্থাত এনেকুৱা কোনো অকষ্টকৰ ন্যায় নীতি কোনো নাই নেকি? তাৰ বাবে আজি বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে। আমি কেনেকৈ পাব পাৰোঁ? মৌমিতাই আজি ন্যায় কেনেকৈ? সেই ইলেকশ্যনৰ সময়ত ডাঙৰ ডাঙৰ কথা কোৱা নেতাবোৰ আজি ক'ত গ'ল? আচলতে নিজৰ স্বাৰ্থ পূৰণৰ হকে হয়তো তেওঁলোকে ডাঙৰ ডাঙৰ কথা কৈছিল সেই সময়ত। কিন্তু এতিয়া কথাটো হ'ল, মৌমিতাই সঁচাকৈয়ে ন্যায় পাবনে? ৰেপ ইজ দ্য 4th most common crime against women in India. 2021 চনৰ NCRB নেশ্যনেল ক্ৰাইম ৰিপৰ্ট ব্যুৰো ইয়াৰ ষ্টেটিষ্টিক্স মতে highest number of rape case reported in Rajasthan. ভাৰতবৰ্ষৰ ৰাজস্থানত এনেকুৱা ৰেপ কেছৰ ঘটনা আটাইতকৈ বেছি তাৰমানে ৰিপৰ্টেড হোৱা দেখা গৈছে। আৰু ইয়াৰ পিছত আছে মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশ। এমং মেট্ৰপলিটান চিটিজবিলাকৰ ভিতৰত ভাৰতৰ ৰাজধানী দিল্লীত এই বলাৎকাৰজনক ঘটনা আটাইতকৈ বেছি সংঘটিত হোৱাটো দেখা গৈছে। 2021 চনৰ ৰিপৰ্ট মতে দিল্লীত এনেকুৱা ইনচিডেণ্ট 1226টা হৈছিল। According to 2021 annual report of NCRB, 31,677 rape cases were registered across the country. ইয়াৰ
ইয়াৰ গড় হিচাপত চালে ডেইলি 86টা ৰেপ কেছ সংঘটিত হৈছিল এদিনত। ইয়াৰ তুলনাত 2020 চনৰ এনুৱেল ৰিপৰ্ট মতে ৰেপ কেছৰ সংখ্যা আছিল 28,046টা আৰু 2019 চনত across the country 32,033 rape cases registered. According to NCRB, ভাৰতত প্ৰতিটো 6 মিনিটৰ মূৰে মূৰে একোটা ৰেপ কেছ সংঘটিত হৈ আছে আৰু এপ্ৰক্সিমেটলি ইন এ ছিংগল ডে প্ৰায় 100টা ৰেপ কেছ সংঘটিত হৈ আছে। আমি ভাৰতবৰ্ষৰ মানুহবিলাকে এটা কনচেপ্ট খুব ধুনীয়াকৈ বিশ্বাস কৰোঁ। আচলতে আমি বিলিভ কৰোঁ মাতৃ দেৱ ভৱ, যাৰ মিনিং হৈছে মাতৃক পূজা কৰা, অৰ্থাৎ মহিলাক পূজা কৰা। কিন্তু আমি প্ৰতিগৰাকী নাৰীক বা প্ৰতিগৰাকী মহিলাক সঁচাকৈ পূজা কৰি আছোঁ। আমাৰ মনত, আমাৰ প্ৰতিজনৰ মনত সেই ভাৱটো আচলতে সঁচাকৈ আছেনে? সেই পূজনীয় ভাৱটো সঁচাকৈ আছেনে? সেইটো এটা মন কৰিবলগীয়া। মই এটা কথা সঁচাকৈ বুজি নাপাওঁ, যিখন দেশত নাৰীক ইমান এটা উচ্চ আসনত ৰখা হয়, মা দুৰ্গা, মা কালী, মা লক্ষ্মী, মা সৰস্বতী, এই দেৱীবোৰক বছৰি পূজা অৰ্চনা কৰি ইমান এটা খুব ধুনীয়াকৈ আৰাধনা কৰা হয়, সেই দেশখনত আচলতে এই বলাৎকাৰৰ দৰে ইমান ঘৃণনীয় কাম বা এই বলাৎকাৰৰ দৰে ইমান এটা দুখাত্মক ঘটনা কেনেকৈ হৈ আছে বা কিয় হৈ আছে? এইটো এটা ভাবিবলগীয়া কথা। আজি কলকাতাত কিমান এটা উত্তাপ্ত পৰিৱেশ। আজি কলকাতাৰ অতি পুৰণি 138 বছৰীয়া পুৰণি RJ Kar মেডিকেল কলেজ এটা খুব এটা সৰু ছেমিনাৰ হল এটাত এগৰাকী 31 বছৰীয়া যুৱতী ট্ৰেইনী ডক্টৰক ৰেপ কৰি মাৰ্ডাৰ কৰা হয়। দিনটো আছিল 9 আগষ্ট 2024। ইতিহাসৰ এটা খুব দৰ্দানক দিন, খুব এটা দুখাত্মক দিন। মৌমিতা দেৱনাথ এগৰাকী ট্ৰেইনী ডক্টৰ কলকাতাৰ RJ Kar মেডিকেল কলেজৰ। দিনটো আছিল 9 আগষ্ট 2024। Her body was discovered in a seminar hall of the hospital in a semi-nude with sign of severe assault. তাইক ৰেপ কৰি মাৰ্ডাৰ কৰি পেলোৱা হৈছিল। এগৰাকী ছোৱালী, 18-20 জনমান পুৰুষ আৰু তাইৰ দেহত 150 গ্ৰাম বীৰ্য। সঁচাকৈয়ে হিয়া কঁপি উঠা ঘটনা। আচলতে সেইবোৰ আচলতে মানুহ হয়নে, নে মানুহ ৰূপী একোটা দানৱ? এজনী ছোৱালীক এনেকৈ ৰেপ কৰি মাৰ্ডাৰ কৰি যিসকলে এনেকৈ নিজৰ পুৰুষত্ব দেখুৱাবলৈ চেষ্টা কৰিছে, আচলতে তেওঁলোক পুৰুষ নহয়, কাপুৰুষে। যদি পুৰুষৰ কাম কৰিলে হয়, কিন্তু তেওঁলোক সঁচাকৈ পুৰুষ নহয়, একোটা দানৱ, মানুহ নহয়, মানুহৰ ৰূপত একোটা বিভৎস দৈত্য। ভাৰতবৰ্ষ প্ৰভু শ্ৰী ৰামৰ দেশ, ভগৱান শ্ৰীকৃষ্ণৰ দেশ, যিয়ে এই দেশত নাৰীক ইমান অত্যাচাৰ কৰে, নাৰীক অশ্লীল চকুৰে চায়, নাৰীৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচে। সেই দেশৰ সেই মানুহবিলাক সঁচাকৈ সেই মানুহ হ'ব নোৱাৰে, সেই সঁচাকৈ দানৱ হ'ব লাগিব। কিন্তু এতিয়া প্ৰশ্ন হ'ল, মৌমিতাই সঁচাকৈয়ে ন্যায় পাবনে, নে এনেকৈ ধ্বংস কৰি যাব সেই দানৱবোৰে দেশৰ প্ৰতিটো পৰিয়ালৰ প্ৰতিজনী ছোৱালীৰ ভৱিষ্যত?
আজি মৌমিতাৰ কথাটো আমি সকলোৱে জানিছোঁ, শুনিছোঁ বাবে হয়তো সকলোৱে একেলগে প্ৰটেষ্ট কৰিবলৈ ওলাই আহিছোঁ। কিন্তু আমাৰ দেশত, আমাৰ প্ৰতিখন ৰাজ্যত এনেকুৱা কিমানগৰাকী মহিলা আছে যে প্ৰতিদিনে প্ৰতি নিশাই প্ৰতিটো পলতে বিভিন্ন ঘৰখনৰ চিকাৰ হ'বলগীয়া হৈছে। আমাৰ প্ৰটেষ্ট অকল মৌমিতাৰ বাবে হ'ব নালাগে। আমাৰ প্ৰটেষ্ট হ'ব লাগে দেশৰ সেই প্ৰতিগৰাকী মহিলাৰ বাবে, সেই প্ৰতিগৰাকী ছোৱালীৰ বাবে যে প্ৰতিটো নিশা প্ৰতিটো দিনত কাৰোবাৰ পৰাই নহয় কাৰোবাৰ পৰাই সেই বলাৎকাৰজনিত ঘটনাৰ চিকাৰ হ'বলগীয়া হৈছে। We want justice for everyone, for every woman.